সাৱধান ৰাইজৰ ফাইল পেলাই থলে কৰ্মচাৰীয়ে ভৰিব লাগিব জৰিমনা কোনো চৰকাৰী কৰ্মচাৰীয়ে কাম নকৰাকৈ সৰ্বসাধাৰণ জনতাৰ ফাইল পেলাই ৰাখিব নোৱাৰিব কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰ্মচাৰীৰ ভুলৰ বাবে ৰাইজৰ আবেদন নাকচ হলে কৰ্তন হ'ব দৰমহা 100 টকাৰ পৰা 5000 টকাৰ জৰিমনা ভৰিব লাগিব কৰ্মচাৰীয়ে আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব চৰকাৰী কৰ্মচাৰী বিষয়াই দৰমহাৰ পইচাৰে ভৰিব লাগিব এই জৰিমনা অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ প্ৰায় টকাটো সৰ্বসাধাৰণ জনতাৰ ফাইলৰ কাম ক্ষিপ্ৰ গতিত কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে কোনো কাৰণতে সৰ্বসাধাৰণ জনতাৰ ফাইল পেলাই ৰাখিব নোৱাৰিব কৰ্মচাৰীয়ে যদি সৰ্বসাধাৰণ জনতাৰ ফাইল চৰকাৰী কৰ্মচাৰী ভুলৰ বাবে পৰি থাকে তেতিয়া হলে জৰিমনা ভৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে 5000 টকা পৰ্যন্ত দৰমহাৰ পৰা জৰিমনা ভৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন দিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব কি ডিলিং এসিস্টেন্টও হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে আৰু যদি গোটেই কেজনৰ মিলাপ্ৰীতিত কামটো নোহোৱাকৈ আছিল ডিসিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্টেন্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ প্ৰায় টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ প্ৰায় এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্টেন্ট জনে ইউডি এসিস্টেন্ট জনে ডেপুটি সেক্ৰেটাৰী জনে এটা নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যেটো আমাৰ অধিকাৰ সেই অধিকাৰ কেটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটি জন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলেট গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পোৰশন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয় অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয়া গতিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব ডিসি অফিচৰে তো এজন এডিসিয়ে ফাৰ্স্ট এপিলেট অথৰিটি হ'ব
গতিকে ফাৰ্ষ্ট এফিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব এই ফাৰ্ষ্ট এফিলেট অথৰিটি আৰু ছেকেণ্ড এফিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্ট কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 work ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10,000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাট দিব লাগিব যাৰ কামটো দিলে হল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদন নিউজ ডেস্ক এনি টক্স